ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 15 ওয়েলকাম টু দা এআই ওয়ার্ল্ড নামৰ এই লেসনটোৰ প্ৰশ্ন উত্তৰবোৰ কৰি দিম গতিকে ভিডিঅটো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅবোৰ ইয়াতে পাই থাকিবা Comprehension. Number 1. Answer the following questions in complete sentences. তলৰ কোৱেশ্যনবোৰৰ আনসাৰবোৰ সম্পূৰ্ণ বাক্যত কৰিব দিছে। এটো দিয়া আছে what is Alexa? Alexa কি? ইয়াৰ আনসাৰ তোমালোকে লিখিব পাৰা যে Alexa is a voice assistant. Alexa এটা কি হয় voice assistant হয় and also an AI engine আৰু AI engine হয় বুলি কৈছে। AI engine মানে কি এতিয়া আমি গম পাম। বিটুত খুদিছিল What is the full form of AI? AI full form to কি বুলি কৈছে উত্তৰত আমি লিখিব পাৰো The full form of AI is artificial intelligence. AI full form to হল artificial intelligence. সিটুত খুদিছিল What is AI? AI কি বিটুত খুদিছিল full form আৰু সিটুত খুদিছে AI কি full form to খুদা নাই ইয়াৰ উত্তৰ তোমালোকে লিখিবা AI or artificial intelligence is a term এটা টার্ম হয় এটা শব্দ হয় এটো ইউজ ব্যৱহাৰ কৰে কিহৰ কাৰণে for the intelligence of machines or software যেটোত খুদিছিল in which areas of our life has AI entered আমাৰ জীৱনৰ কোনবোৰ দিশত বা কোনবোৰ ক্ষেত্ৰত AI প্ৰৱেশ কৰিছে ইয়াৰ উত্তৰ তোমালোকে লিখিবা AI has entered our lifestyles আমাৰ লাইফষ্টাইলত সোমাই পৰিছে in various daily activities আমাৰ বিভিন্ন ধৰণৰ দৈনন্দিন ক্ৰিয়াকলাপত লাইক সোশ্যাল মিডিয়া যেনে দৰে বা যেনে ধৰা সোশ্যাল মিডিয়া ই বেংকিং আজিকালি আমি কি বেংকত নগৈ মোবাইলতে আমি গোটেইবোৰ ট্ৰানজাকশন কৰিব পাৰো পইচা উলিয়াব পাৰো আমি পইচা ৰিসিভ কৰিব পাৰো কাৰোবাৰ পৰা তেনে দৰে সাৰ্চবৰ্ডছ হেল্থ কেয়াৰ অৰ্থাৎ আমি স্বাস্থ্যৰ বিষয়ে দিহা পৰামৰ্শ আমি ল'ব পাৰো তাৰ পিছত গেমিং গেমো খেলিব পাৰো নেভিগেশন অৰ্থাৎ ইঠাইৰ পৰা সিঠাইলৈ গলে আমি ৰাস্তা চিন নাপালেও তাৰ সহায় ল'ব পাৰো সেলফ ড্ৰাইভিং ভেহিকলস মানে জানাই যান বাহন সেলফ মানে নিজেই ড্ৰাইভিং মানে চলোৱা মানে নিজে নিজে চলি যাব পৰা তেনেকৈ যান বাহন ফেশিয়াল ৰেকগনিশন আমি ফেসটোকো চিনি পাব পাৰো টেকনলজি এটসেট্ৰা এনেকুৱা ধৰণৰ দিশবোৰত আমাৰ জীৱনত এআই সোমাই পৰিছে ইটুত খুদিছিল যে what cognitive abilities does advanced AI include advanced AI ত কোনবোৰ জ্ঞান ভিত্তিক ক্ষমতাক অন্তৰ্ভুক্ত কৰিছে বা কৰে ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে advanced AI machines have human like cognitive abilities মানুহৰ দৰে জ্ঞান ভিত্তিক ক্ষমতা আছে car advanced AI machine bureau. It includes capabilities like language interpretation, pattern recognition, knowledge acquisition, etc. তাৰ পিছত 2 নম্বৰ প্ৰশ্নটোত খুদিছিল যে write a brief note on evolution of human beings from the primitive to the present day অলপ সমুকৈ লিখিব দিছে মানুহে এই বহুত প্ৰাচীন দিনৰ পৰা এতিয়াৰ দিনলৈ কেনেকৈ আহি পালে কেনেকৈ মানুহবোৰ উন্নত হৈ আহিছে বা তেনেকৈ আজিৰ দিনটো পালেহি তেতিয়াৰ পৰা আহি তো সেইটো লিখিব দিছে তো তোমালোকে ইয়াৰ উত্তৰ লিখিব পাৰা যে the journey of human civilization from the primitive to the present day is amazing. Our mother earth is millions and millions of years old. Life came into existence much later. মানৱ সভ্যতাৰ আমাৰ যেটো এই যাত্ৰাটো আগৰ দিনৰ পৰা এতিয়ালৈকে বহুত অ্যামেজিং বুলি কৈছে আমাৰ মাতৃ পৃথিৱী millions and millions of years old মানে বহুত লাখ লাখ বছৰ পুৰণা
তো তোমালোকে জানাই যে 10 লাখে কি হয় 1 মিলিয়ন তেনেকৈ বহুত মিলিয়ন বছৰ পুৰণা মানে লাইফ কেম ইনটু এক্সিষ্টেন্স মাছ লেটাৰ বহুত বছৰৰ পাছতহে পৃথিৱীত জীৱন আৰম্ভ হৈছিল মানুহ বুলি নহয় যিকোনো এটা জীৱ সৃষ্টি হৈছিল মানে বহুত বছৰৰ পাছতহে The first living things that came into existence were probably soft jelly-like substance without any cells or bones and were living in the sea. Gradually, other living beings came into existence. First, the simple animals and later more complex ones like humans. তো ইয়াত কৈছে কি প্ৰথমতে যেটো আমাৰ পৃথিৱীত লাইফ আহিছিলে বা জীৱৰ জন্ম হৈছিলে হেতু নিশ্চয় জেলিৰ দৰে এটা বস্তু আছিল যাৰ কোনো ধৰণৰ সেল এটো কোষ বুলি ক'ব চাগে অসমীয়াত ইয়াত যদি সেল বুলি কয় ইয়াৰ স্পেলিংটো বেলেগ হ'ব লাগিছিল তাৰ পিছত বনছ অৰ্থাৎ হাৰ্ডিও নাছিল বুলি কৈছে উইদাউট এনি সেলস অৰ বনছ আৰু কোট বসবাস কৰিছিল were living in the sea সাগৰত gradually ক্ৰমান্বয়ে কি হ'ল তেনেকৈ বেলেগ জীৱবোৰ আমাৰ পৃথিৱীলৈ আহিল মানে প্ৰথমতে কি কৈছে সাধাৰণ এনিমেলবোৰ তাৰ পিছত অলপ জটিল জীৱবোৰ জন্ম হ'ল যেনে ধৰা হিউম্যানস আমি মানুহবোৰ 3 to দিয়া আছিল write whether the following statements are true or false তলৰ স্টেটমেন্টবোৰ ট্ৰু নে ফলস আমি লিখিব লাগে এটুত দিয়া আছে যে Google Translator is an example of an AI language translator এটু হ'ব true বিটুত দিয়া আছে AI has the ability to think independently তো এটু হ'ব false কাৰণ AI নিজে ভাবিব নোৱাৰে তাত মানুহে তাক যিমানটো ক্ষমতা দিব যিমানখিনি তাক এবিলিটি দিব কৰিবলৈ তো হিমানখিনিহে পাৰিব তাৰ পিছত সিটুত দিয়া আছে যে the earth and life came into existence at the same time একে সময়তে জীৱৰো জন্ম হৈছিল আৰু পৃথিৱীখনো জন্ম হৈছিল এটো নহয় হেকাৰণে এটো হ'ব false ditut দিয়া আছে যে the first living things on earth were without cells and bones কোনো ধৰণৰ কোষ বা হাড়ি নাছিলে প্ৰথমত যি আমাৰ জীৱৰ আৰম্ভ হৈছিল পৃথিৱীত তো এটো হ'ব ট্ৰু ইটু দিয়া আছে যে man has mastered animals through his intelligence and the ability to think এটো হ'ব ট্ৰু ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ইয়ালৈকে আছিল এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিওবোৰ ইয়াতে পায়ে থাকিবা ভিডিওটো ইয়াতে সমাপ্ত কৰিছো